হাগ্ৰামা মহিলাৰীয়ে কোৱা কথাক লৈ ইউপিপিএলে চিন্তা নকৰে। হাগ্ৰামা মহিলাৰীৰ কোৱা কথাক লৈ ইউপিপিএলে চিন্তা নকৰে। ইউপিপিএলে কি কৰিব লাগে নালাগে সেইটো ইউপিপিএলে বুজি পায়। ইউপিপিএলে কি কৰিব লাগে আৰু নালাগে সেইটো ইউপিপিএলে খুব ভালকে বুজি পায়। হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক কেনেকৈ শক্তি কৰিব পাৰে তাক লৈ ব্যস্ত হলে ভাল হ'ব। মহিলাৰীয়ে নিজৰ দলক শক্তিশালী কৰা, নিজৰ দলৰ ইলেকশ্যন জিকাক লৈ পেলাই ব্যস্ত হলে ভাল হ'ব। ইউপিপিএল দল ইমান দুৰ্বল নহয় যে হাগ্ৰামা মহিলাৰীৰ এডভাইচ মতে চলিব। হাগ্ৰামা মহিলাৰীৰ কোৱা কথাক লৈ ইউপিপিএলে চিন্তা নকৰে। ইউপিপিএলে কি কৰিব লাগে আৰু নালাগে সেইটো ইউপিপিএলে খুব ভালকে বুজি পায়। আৰু হাগ্ৰামা মহিলাৰীয়ে নিজৰ দলক শক্তিশালী কৰা, নিজৰ দলৰ ইলেকশ্যন জিকাক লৈ পেলাই ব্যস্ত হলে ভাল হ'ব। ইউপিপিএলক খুব বেছি উপদেশ নিদি পেলাই, ইউপিপিএলৰ কথাটো চিন্তা নকৰি পেলাই, মোৰ কথাটো চিন্তা নকৰি পেলাই তেখেতৰ কথা ক'লে তেখেতৰ ৰাজনীতি লাভ হ'ব। কাৰণ যোৱা 17 বছৰত তেখেতে সদায় মোৰ কথাই চিন্তা কৰি আহিছে। একফালৰ পৰা মই ধন্যবাদ জনাইছোঁ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যে সদায় মোৰ কথা চিন্তা কৰে আৰু মোক উপদেশ দিছে কি ভাল হ'ব কি বেয়া হ'ব। কিন্তু ইউপিপিএল দল আজিৰ তাৰিখত ইমান দুৰ্বল নহয় কি আমি হাগ্ৰামা মহিলাৰী এডভাইচ মতেহে চলিব লাগে।